হেল্ল' এভৰিৱান, আজি হৈছে শনিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, অসমত প্ৰথমবাৰলৈ সলনি কৰা হ'ল ভোটদানৰ প্ৰক্ৰিয়া। প্ৰথমবাৰলৈ ভোটকেন্দ্ৰৰ চৌহদত নিব পাৰিব মোবাইল ফোন। অসমৰ প্ৰথমবাৰলৈ ভোটাৰ কাৰ্ডত সংযোগ কৰা হ'ল ৰঙীন ফটো। একেলগে ১২০০ লোকে সাব্যস্ত কৰিব পাৰিব নিজৰ ভোটাধিকাৰ। ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ দূৰত্ব ৬০০ মিটাৰলৈ হ্ৰাস কৰা হৈছে। অন্তিম পৰ্যায়লৈ তালিকাত নাম নহাসকলৰ নাম অন্তৰ্ভুক্তিৰ বাবে সুযোগ। দুটা পৰ্যায়ৰ মাজেৰে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ভোটাৰে। ফৰ্ম নং ৬ জৰিয়তে আবেদন কৰিব পাৰিব অন্তৰ্ভুক্তিৰ বাবে। তেতিয়াও যদি ভোটাৰ লিষ্টত নাম নাহে, আয়ুক্তক কৰিব পাৰিব আবেদন। তালিকাত নাম অন্তৰ্ভুক্তি আৰু কৰ্তনৰ হস্তক্ষেপ কৰিব নোৱাৰিব কোনো দলে। অসমত ৫,৭৫,০০০ নতুন ভোটাৰ সংযুক্ত হৈছে। ই.চি.আই. নেট এপত জানিব পাৰিব ভোট সম্বন্ধীয় কথা। বিহুৰ দৰে নিৰ্বাচনক উৎসৱ হিচাপে পালন কৰিবলৈ আহ্বান। ঘোষণা মুখ্য নিৰ্বাচনী বিষয়া জ্ঞানেশ কুমাৰৰ। আন এক পৰৱৰ্তী ডাঙৰ খবৰলৈ আগবাঢ়িছোঁ। আহি গ'ল চৰকাৰী ঘৰলৈ ভাল খবৰ। যিসকলৰ চৰকাৰী ঘৰ নাই তেওঁলোকে শীঘ্ৰেই এই খবৰটি জানি লওক। আপুনি এতিয়াও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই নেকি? এতিয়া আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। চৰকাৰী পকী ঘৰলৈ চৰকাৰৰ বৃহৎ ঘোষণা। ভূমিপট্টাৰ লগতে পাব চৰকাৰী পকী ঘৰ। ১৩ মাৰ্চৰ পৰা আৰম্ভ হ'ব এই অভিযান। যিসকলৰ মাটিৰ পট্টা পাব সেই পৰিয়ালক চৰকাৰে দিব ঘৰ। ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা আহিছে অনুমোদন। শিৱৰাজ সিং চৌহানৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ। আৰু বন্ধুসকল, পৰৱৰ্তী খবৰলৈ যোৱাৰ আগতে খবৰসমূহ নিতৌ পাই থাকিবৰ বাবে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা, ইখনৰ পিছত আনখন ৰাজ্যত কঠোৰ সিদ্ধান্ত। ১৬ বছৰ বয়সৰ তলৰ শিশুৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ ব্যৱহাৰত নিষেধাজ্ঞা। কোনে জাৰি কৰিলে এই নিষেধাজ্ঞা? অন্ধ্ৰ প্ৰদেশ। ইখনৰ পিছত আনখন ৰাজ্যই সামাজিক মাধ্যম ব্যৱহাৰত জাৰি কৰিছে নিষেধাজ্ঞা। বিশেষকৈ ১৬ বছৰ বয়সৰ তলৰ শিশুৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। শুকুৰবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে ১৩ বছৰ বয়সৰ তলৰ শিশুৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হ'ব, যি নিৰ্দেশনা পৰৱৰ্তী ৩ মাহ পৰ্য্যায়ক্ৰমে কাৰ্যকৰী হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে ১৩ পৰা ১৬ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰিছে যদিও বিশেষজ্ঞৰ পৰামৰ্শ লৈহে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। BTC-লৈ প্ৰধানমন্ত্ৰী আহি আছে, এয়া শুভ লক্ষণ। হাগ্ৰামা মহিলাৰী। BPF দলে আৰম্ভ কৰিছে দিছপুৰৰ যাত্ৰা। মুছলপুৰৰ এই কাৰ্যসূচীত অংশগ্ৰহণ হাগ্ৰামাৰ মহিলাৰী। অহা সপ্তাহত বৰভূমিলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যাক লৈ BTC চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে। তাৰ মাজতে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ আশাবাদী BTC প্ৰধান হাগ্ৰামা মহিলাৰী। শুকুৰবাৰে মুছলপুৰত BPF দলৰ দিছপুৰ যাত্ৰা কাৰ্যসূচীত অংশ লৈ তেওঁ কয়, ভাৰতৰ প্ৰধানমন্ত্ৰী BTC-লৈ আহি আছে। মই কৈছোঁ, তেওঁ অহা মানেই শুভ লক্ষণ। সৌভাগ্য বুলি আমি ক'ব পাৰোঁ। কিবা এটাতো ভাল পেকেজ ঘোষণা কৰি যাবই, এনেই নাহে। যিহেতু বিহাৰ, ছত্তীশগড়, হাৰিয়ানা, মহাৰাষ্ট্ৰলৈ যায় প্ৰধানমন্ত্ৰীয়ে কিমান ডাঙৰ পেকেজ ঘোষণা কৰি আহে। এইবাৰ BTC আৰু অসমৰ কাৰণেও কিবা এটা ভাল পেকেজ দি যাব বুলি মই আশা কৰিছোঁ।